ফলিমাৰী মণ্ডল কংগ্ৰেছৰ উদ্যোগত ফলিমাৰী গাঁও পঞ্চায়তৰ ঘোঁৰামৰা অঞ্চলৰ ধুবুৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা বেবী বেগমৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। সম্বৰ্ধনা অনুষ্ঠানত ফলিমাৰী মণ্ডল কংগ্ৰেছৰ কৰ্মী তথা স্থানীয় ৰাইজে ফুলাম গামোচা শৰাই আৰু জাপিৰে নৱনিৰ্বাচিত বিধায়িকা বেবী বেগমক সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিধায়িকা বেবী বেগমৰ লগতে জিলা কংগ্ৰেছৰ সভানেত্ৰী আসমা বেগম, ফলিমাৰী জিলা পৰিষদৰ সদস্য জিন্নাত আলী, পঞ্চায়ত প্ৰতিনিধিসকলকে ধৰি স্থানীয় মুৰব্বীসকল উপস্থিত থাকে। সংবাদ মাধ্যমৰ সন্মুখত বিধায়িকাগৰাকীৰ মন্তব্য কৰে যে 20টা বছৰে ধুবুৰী সমষ্টিত AIUDF-এ কৰিব নোৱাৰা কাম মই 5টা বছৰত সমাপ্ত কৰিম। 4টা কাৰ্যকাল অৰ্থাৎ 20 বছৰ AIUDF-ৰ দখলত থকাৰ বাবে ধুবুৰী সমষ্টিটো বহুত পিছ পৰি আছে। যিহেতু মই সমষ্টিটোৰ ভোট দিয়া নিদিয়া আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ বিধায়িকা, গতিকে সকলোৰে লগত থাকি উন্নয়ন কৰাটো মোৰ লক্ষ্য। বিভিন্ন সময়ছোৱাত দেখিছোঁ মোৰ বিৰুদ্ধে সামাজিক মাধ্যমত মিছা অপবাদৰে বেয়া কমেণ্ট কৰাসকল AIUDF-ৰ কৰ্মী, যিসকলে এতিয়াও AIUDF-এ হাৰিছে বুলি মানিব পৰা নাই। তাৰে ভিতৰত কেইজনমান আহি মোৰ ওচৰত ক্ষমা খুজিছে আৰু কেইজনমানৰ বিৰুদ্ধে মই আইনী ব্যৱস্থা লৈছোঁ। প্ৰতিটো নিত্য প্ৰয়োজনীয় সামগ্ৰী, খোৱা বস্তু, শাক-পাচলি, বিদ্যুতৰ বিল, ৰন্ধন গেছ আৰু পেট্ৰল ডিজেলকে ধৰি প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক মাধমাৰ সোধাইছে। গতিকে অতি শীঘ্ৰেই এই মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগে বুলি মন্তব্য কৰে বিধায়িকা বেবী বেগমে। হয়, মই যেতিয়া টিকট পাইছিলোঁ, টিকট পোৱাৰ পিছত মই বিভিন্ন জিপিত মিটিং কৰাৰ পিছত এইটো জিপিত, ফলিমাৰী জিপিত, এইটো অঞ্চল মানে এই যিটো জেগাত আজি মিটিং মোৰ সম্বোধনা দিলে, ইয়াতে মই মিটিং কৰিছিলোঁ আৰু মই কথা দিছিলোঁ, যদি আপোনালোকে মোক জিকাই দিয়ে বা মই যদি বিধায়িকা হওঁ, মই এইটো জেগাতে আহি আপোনালোকৰ লগত লগ কৰি যাম। তো যিহেতু মই জিকাৰ পিছত প্ৰত্যেকটা জিপিৰ পৰাই মানুহ গৈ আছে, লগ কৰি আছে। সেইদিনাখন মোক আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে জনালে, বাইদেউ আমি বহুত মানুহ এনেকে আহিব নোৱাৰোঁ, গতিকে আপুনি আমাৰ জিপিত আহিব লাগে, আপোনাক আমি সম্বৰ্ধনা দিম। সেই হেতুকে আজি এই ফলিমাৰী মণ্ডল কংগ্ৰেছৰ নেতৃত্বত আজি মোক উষ্ম আদৰণি জনালে, আজি সম্বৰ্ধনা দিলে। যিসকল মই কৈছিলোঁ যে আজি যিহেতু UCC-টো আমাৰ আইনত পৰিণত হ'ল, তো কোনোবা এজন মহিলা বা কোনোবা এজন পুৰুষ, স্ত্ৰী হওক বা স্বামীয়ে হওক, যদি এক্সিডেণ্ট হৈ ঢুকায় বা দুৰাৰোগ্য ৰোগত ঢুকায়, তেনেহ'লে কি স্বামী আৰু বিয়া নকৰিব নেকি? তেনেহ'লে কি হাজবেণ্ডে আৰু মহিলাজনী আৰু বিয়া নকৰিব নেকি? মই এইটো কৈছোঁ, মই কোৱা নাই ময়ো এজন মহিলা। পৃথিৱীৰ কোনো এজন মহিলাই নক'ব মোৰ হাজবেণ্ডে বিয়া পাতক। চাওক, আমাৰ দলৰ, কংগ্ৰেছ দলৰ আমি বিৰোধী পক্ষৰ যিখিনি আমি বিধায়ক বিধায়িকা আছিলোঁ, আমি গোটেইখিনি কথা আমি সদনত উত্থাপন কৰিছোঁ। কিন্তু যিহেতু শাসক দলৰ তেখেতসকলৰ মেজৰিটি% আমাৰ কথা নুশুনিলে, আমি বিচাৰিছিলোঁ যে চিলেক্ট কমিটিত যাওক, তথাপিও নুশুনিলে, তেখেতসকলে বিলখন পাছ কৰিলে। এতিয়া কথাটো হৈছে, যিখিনি কথা আপোনালোকে শুনিব পাৰিছে বা কৈ আছে, এছাম মানুহ, এছাম কোন হয় জানে? যিসকলে মোক ভোট দিয়া নাই, যিসকলৰ লিডাৰবিলাকে হাৰি গৈছে, এতিয়া সহ্য কৰিব পৰা নাই, সেইসকলে মই ভালটো ক'লেও বেয়া ক'ব, বেয়াটো ক'লেও বেয়া ক'ব। গতিকে এইবিলাক কথাত মই কাণ দিয়া নাই। মোক বিভিন্ন ধৰণৰ কথা, বেয়া কথা কৈ আছে, মই শুনি আছোঁ। কাৰণ ইলেকশ্যনৰ আগতো মোক বেয়া কথা কৈছিলে, কিন্তু তেখেতসকল জিকিব পৰা নাই। বেয়া কথা কোৱাৰ পিছতো জিকিব পৰা নাই। তেখেতসকল জিকিব নোৱাৰাৰ কাৰণে মই এজন মহিলা মানুহ, মোক যিবিলাক ইনচাল্ট কৰি যিবিলাক কথা কৈ আছে, মই 2-এটা FIR-ও দিছোঁ। আৰু তেখেতসকলৰ মাজৰে পৰা 2-এজন মোৰ ঘৰত আহি, তেখেতসকলে আজিও এজন গাছপাৰাৰ এজন ল'ৰা মোৰ ঘৰত আহি নিজে মানে ভুল স্বীকাৰ কৰি নিজে চব কাণত ধৰি উঠা বহা কৰি মোক ক্ষমা বিচাৰি গৈছে। মই এইবিলাকত মই কাণ দিব বিচৰা নাই। তেখেতসকলে মোক হাইলাইট কৰি আছে, কাৰণ মই তেনেকে কোৱা নাই। যিটো মই কৈছোঁ সেই কথাটো মই বাৰে কৈ আছোঁ যে যিহেতু UCC-টো আমাৰ আইনত পৰিণত হৈ আছে। আজি ধৰক কোনোবা এজন দৰা কইনাই বিয়া কৰি ঘৰলৈ আহোঁতে এক্সিডেণ্ট হৈ ঢুকাব পাৰে, সেইজন কি আৰু বিয়া নাপাতিব নেকি? মই এইটোৱে কৈছিলোঁ, আপোনালোকে ভিডিঅ'টো ভালকে চাব। আৰু যিসকলে মোক এইবিলাক কৈ আছে, বেয়াকে কৈ আছে, বেয়া কথাবিলাক কমেণ্ট কৰি আছে, সেইসকল আচলতে আমাৰ কংগ্ৰেছৰ মানুহ নহয়। সেইবিলাক আমাৰ যিসকল আমাৰ এন্টি গ্ৰুপ, যিবিলাক আমাৰ AUDF বা BJP দলৰ মানুহ, সেইবিলাকে মোক কৈছে। তেখেতসকলে মোক ভোটো দিয়া নাই, তেখেতসকলে মোক ভালো নাপায়, তেখেতসকলে মই ভাল কৰিলেও বেয়া পাব।
গতিকে এইবিলাক কথাত কাট দি লাভ নাই। তেখেতসকলে এতিয়া চিন্তা কৰক, আমি 20 বছৰে ইউডিএফৰ দখলত থকা সমষ্টিটো আমাৰ ৱাৰ্কাৰে কেতিয়াও মানে অতিষ্ঠ হোৱা নাছিলে, কিন্তু তেখেতসকলে 5 বছৰতে মই বিধায়িকা হোৱাৰ পিছত তেখেতসকলৰ মনোবল ভাঙি গৈছে, যি পায় তাকে বকি আছে। আপোনালোকে আপুনি দেখিছে, প্ৰথম দিনাখনে মই প্লে কাৰ্ড লৈ এছেম্বলিৰ বাহিৰত মই প্ৰতিবাদ কৰিছিলো মূল্যবৃদ্ধিৰ কাৰণে। আৰু মই এছেম্বলিৰ ভিতৰতো কি কৈছিলো, মই কি কথাটো কৈছিলো, যে যিটো সময়ত অসমৰ মহিলা মানে জৰাজন্ন অৱস্থাত আছে, ৰান্ধনীশালত যাব পৰা নাই, গেছৰ দাম বাঢ়িছে, মূল্য বৃদ্ধি হৈছে, সেইটো সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে UCC বিল আনিছে। মই সেইটো কথা কৈছিলো। UCC এইবিলাক কথা আমি মানে একদম ভালকে চবেই মানে কৈছো কথাখিনি, আপোনালোকেও ভালকে জানে যে কি কথা লুকাই আছে, কি কথা নাই। আমাৰ এজন ইউডিএফ দলৰ এজন ধিঙৰ বিধায়কে কৈছিলে যে এটা কমিউনিটিক টাৰ্গেট কৰি UCC বিলখন বনোৱা হৈছে। তেতিয়া আমাৰ CM চাহাবে কৈছিলে যে হয়, মোৰতো এইটোৱে কাম, সদনৰ মজিয়াত কৈছে। গতিকে এইবিলাক কথা বহুত টনাজৰা হৈছে, যিহেতু তেখেতসকল শাসক দলৰ, তেখেতসকলৰ মেজৰিটি পাৰ্চেণ্ট আছে। আমি যিয়ে নকওঁ কিয় তেখেতসকলে পাছ কৰিব, যিহেতু পাছ কৰিছে, যিটো গণতন্ত্ৰ দেশত থাকো, পাছ কৰিলে আমিও সেইটো মানি ল'ব লাগিব। আমি এতিয়া মানি লৈছো। আৰু আমাৰ বাল্য বিবাহ, বহু বিবাহ এইবিলাক আমাৰ আগৰে পৰা মুছলিম ল আৰু শৰীয়তত নাইও, তথাপিও যিহেতু কৰিছে, এতিয়া পাছ হোৱাৰ পিছত আমি সকলোৱে আপুনি আজি MLA বিপুল সঁহাৰি পাইছো, আগতেও পাইছিলো। ধুবুৰী সমষ্টি চুকে কোণে, গাঁৱে ভূঞে, চৰে চাপৰিয়ে, নগৰে চহৰে সকলোৰে বিপুল সঁহাৰি পোৱাৰ কাৰণে আজি ভাৰতবৰ্ষৰ ভিতৰত আজি অসমৰ ভিতৰত, আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসমৰ ভিতৰত ধুবুৰীত এটা ইতিহাস ৰচনা হৈছে। কাৰণ মই প্ৰথমবাৰৰ কাৰণে ধুবুৰীত মহিলা প্ৰাৰ্থী দিছিলে, আৰু প্ৰথমবাৰৰ কাৰণে মই ৰেকৰ্ড সংখ্যক ভোটত জয়ী হৈ আহিছো। ৰাইজৰ কাৰণে কি কৰিব, কি আহ্বান জনাব? হয়, মইতো প্ৰথমতে আপোনালোকে দেখিবই পাৰিছে, মই এছেম্বলি পবিত্ৰ সদনতে মই সদশেষত কথাটো কৈছিলো যে মই ধুবুৰী সমষ্টিবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰো, এই কাৰণে আজি ধুবুৰী সমষ্টিবাসী ৰাইজে যি গুৰু দায়িত্ব মোক দিছে, যি সন্মান মোক দিছে, তাৰ কাৰণে আজি মই সদনত দুটা কথা ক'ব পাৰিছো। ইয়াত এটা কোশ্চিন কৰিছে আপুনি, কাৰণ মই বিধায়িকা হৈয়ে মই যেতিয়া এছেম্বলিত আছিলো, বিন্যাচৰা জিপি, কলিমাৰী জিপি, মাজেশ্বৰ জিপি, পদ্মেৰালগা জিপি, বিভিন্ন জিপিৰ পৰা মোক ফোন কৰিছিলে, বাইদেউ আমাৰ গৰাখহনীয়া হৈ আছে, আপুনি কিবা এটা কৰক। মই ৱাটাৰ ৰিচাৰ্চৰ ইঞ্জিনিয়াৰক ফোন কৰিছিলো, তেখেতসকলে তৎক্ষণাত গৈ বিন্যাচৰা জিঅ' বেগৰ মানে বেম্বো ব্ৰিজত যিটো কাম কৰিব লাগে অকণমান কৰি অলপ হ'লেও মানে হেৰি হৈছে। আৰু ইতিমধ্যে মই 2-4টা জিপিত কৰিলো। আৰু আমাৰ এতিয়া গৰমৰ দিন, এতিয়া কৰবাত 4-5টা জিপিত অলৰেডি ট্ৰান্সফৰ্মাৰ জ্বলি গৈছে। তেখেতসকলে জনাইছে বাইদেউ গৰমত থকা নাযায়। মই হাওৰা পাৰ, ধৰ্মশালা, আপোনাৰ ঝগড়াৰ পাৰ টাউনতো, বিদ্যাপাৰা, মই এইখিনিত অলৰেডি মই SDOক ফোনযোগে অলৰেডি মই ট্ৰান্সফৰ্মাৰ লগাই দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিছো। মোৰ কথাটো হৈছে যে মই যিহেতু বিধায়িকা হৈছো, অকল মুছলমানৰ কাৰণে নহয়, অকল হিন্দুৰ কাৰণে নহয়, মই সকলোৰে কাৰণে হৈছো। এইবাৰ মই গাঁৱে ভূঞে, চহৰে নগৰে, যিটো আপুনি কৈছে মিউনিচিপালিটি, মই চবতে কাম কৰাৰ কাৰণে চেষ্টা কৰিম। সকলোকে লগত ৰাখি আমি একেলগে ধুবুৰী সমষ্টিখনৰ উন্নয়ন কৰিম। আমাৰ যাতে জাতি ভেদ যাতে নহয়। আৰু ধুবুৰী সমষ্টিত মই জানো যে মোক কাষ্টৰ মানুহ, মাৰৱাৰী কমিউনিটিৰ মানুহ, বিহাৰী মানুহ সকলোৱে মোক ভোট দিছে। গতিকে সকলোৰে মই যিহেতু জনপ্ৰতিনিধি হৈছো, মই সকলোৰে পৰামৰ্শ লৈ সকলোৰে কাম কৰি আগবাঢ়ি যাম।